তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত পুৱাই সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। শ্ৰীপুৰীয়াৰ নেপালী মন্দিৰৰ সমীপৰ এটা বাসগৃহত সংঘটিত হৈছে অগ্নিকাণ্ডটো। অগ্নিকাণ্ডত দীননাথ মিশ্ৰা নামৰ লোকজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে জুইত জাহ গৈছে। অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ'ল এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। मैं दीनानाथ मिश्रा, एओसी रोड, श्रीपुरिया, नेपाली मंदिर, शिव मंदिर। ये बिजली सर्किट से आग लगा है सुबह 6:15 बजे, जिसमें कि बहुत कुछ हमारा जल गया। कम से कम 6-7 लाख रुपए का सामान जो है बर्बाद हो गया। ना कुछ भी नहीं बचा है, वो तो आप लोगों के सामने है। लास्ट কৈ দিম ঠিক আছে। আমি 6:47 এটা আমাৰ তিনিচুকীয়া অগ্নি আৰু আপতকালীন সেৱা স্থানৰ টেলিফোনত এটা কল ৰিচিভ কৰিলোঁ যে শ্ৰীপুৰীয়া নেপালী মন্দিৰৰ ওচৰত মানুহ এঘৰত জুই জ্বলিছে। যে লগালগ আমি আমাৰ ছাফিচিয়েণ্ট ফায়াৰ ফাইটাৰ লৈ আৰু লগত 2খন গাড়ী লৈ আমি ঘটনাস্থলীলৈ ৰাওনা হয়। কিন্তু ঘটনাস্থলীলৈ ৰাওনা হোৱাৰ সময়ত আমাৰ এটা অসুবিধাৰ সৃষ্টি হৈছে যে শ্ৰীপুৰীয়া সোমাই অহা যিটো ৰেল গেট, সেইটো আজি কিছুদিনৰ পৰা কিবা কাম চলি থকাৰ কাৰণে বন্ধ কৰি ৰখা হৈছে, নহ'লে আমি ঘটনাস্থলী খুব সোনকালে পালোঁ হয়। আৰু এই ৰাস্তাটো নোহোৱাৰ কাৰণে আমি এইটো অভাৰব্ৰিজ হৈ ঘূৰিব লগা হৈছে। অভাৰব্ৰিজ ৰেলৱে এইটো কি কয় ফ্লাইঅভাৰ, তাৰ ওপৰেদি আহি এইবিলাক মানে অলপ ঠেক ৰাস্তাৰে ঘূৰি আহিবলৈ সময় লাগে। আমাৰ ডাঙৰ ভেহিকেলবিলাক ঘূৰি আহিবলৈ সময় লাগে। তথাপিও আমি সময়ত পালোঁ আহি বাৰু। সময়ত পাই যিমানখিনি পাৰি পৰিয়ালটোক আমি বচোৱাৰ চেষ্টা কৰিলোঁ আৰু যথেষ্ট সংখ্যক তলৰ ৰুম কিছুমান আমি মানে ভালকৈ বচাই দিছোঁ। আৰু তেওঁলোকৰ জুইটো একচুৱেলি ওপৰত লাগিছিলে, শ্বৰ্ট চাৰ্কিট হৈছে, ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটৰ পৰা হৈছে আৰু ওপৰত যথেষ্টখিনি ডেমেজ হৈছে। তেওঁলোকৰ 2টামান কোঠাৰ প্ৰায় বস্তু ডেমেজ হৈছে আৰু আমি পাৰলৈ যিমানখিনি পাৰোঁ তেওঁলোকক বচোৱাৰ চেষ্টা কৰিম। লোকচান আমি এতিয়ালৈ একো গম পোৱা নাই। এইটো তেওঁলোকৰ পৰিয়ালৰ পৰা আমি ডিটেইলছ পালেহে আমি আপোনালোকক ক'ব পাৰিম। ঠিক আছে, থেংক ইউ।